हेलो एभ्रिवान वेलकम बैक टू माई अनादर ब्लग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। এয়া যোৱাকালি ইনাহঁত আহিছিল, ননদহঁত আহিছিল আৰু এওঁ চাই দিছে গাড়ীখন ওলোৱাৰ সময়ত ইহঁত যাব ওলাইছে। ৰাস্তাটো যিহেতু ইমান গাড়ী মটৰৰ ভিৰ আৰু অকণমান এনেকৈ ধৰি থলোঁ। আৰু যোৱাকালি মই ভুলতে মঙলবাৰটোকে বুধবাৰ বুলি ক'লোঁ দেই। যোনসকলে চাইছে গম পাইছেই চাগে। আৰু ব'লক আজিৰ ৰেচিপিটো মাজলৈ যাওঁ। কেতিয়াবা নেখাওঁতে বস্তুবোৰ পাহৰিয়ে যোৱা যায়। এই বছৰ পটল খাই আছোঁ, কিন্তু পটল পোস্তটো খোৱা নাইকিয়া। গতিকে অকণমান আফু গুটি লৈছোঁ, ক'লা সৰিয়হ আৰু অকণমান বগা সৰিয়হটো বেছিকৈ লৈছোঁ, মানে ৰঙা সৰিয়হটো অকণমান কম। এতিয়া বনাবলৈ লৈছোঁ পটলৰ পোস্ত। মই যোগাৰ কৰিছোঁ। আলুটো ইয়াত অপশ্যনেল হয়, মই 30মান দিছোঁ, যিহেতু ৰিপিয়াই পটলটো ইমান ভাল নাপায়, গতিকে আলু 200মান দি দিছোঁ। বনাই লওঁ। একদম ইজি এটা ৰেচিপি আৰু সকলোৱে জানে, কিন্তু এইবাৰ আমি পটল পোস্ত খোৱাই নাইকিয়া। ভাবিছোঁ আজি বনাওঁ যেতিয়া আপোনালোককো দেখাই দিম। আৰু সকলোৱে জানে যদিও তথাপিতো বনাইছোঁ, গতিকে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। ভাবিছোঁ মৰম দিব। এয়া গেছটো জ্বলাই লৈছোঁ আৰু অলপ মিঠাতেল দিছোঁ। ব'লক প্ৰথমতে পটলখিনি ফ্ৰাই কৰি লওঁ। আৰু পটলৰ লগত মই অকণমান আলু দিছোঁ। কিয় জানেনে? ৰিয়াই পটলটো বৰ এটা ভাল নাপায়। ৰিয়াই খায় বাৰু, ৰিকে একেবাৰে নাখায়। সেইকাৰণে কেইপিচমান আলু দি দিছোঁ। আৰু দিছোঁ এতিয়া অকণমান হালধি, সোৱাদ অনুসৰি অকণমান নিমখ, আৰু এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। একদম ইজি এটা ৰেচিপি। এইবাৰ আফু সৰিয়হখিনি চেকনিখনতে ধুনীয়াকৈ ধুই লৈছোঁ, যাতে বালি চালি থাকিলে সৰি যায়। লগত দিছোঁ আদা নহৰু আৰু অকণমান জলকীয়া একেবাৰে কমাই দিছোঁ। আৰু তাৰপিছত এটা পেষ্ট বনাই লওঁ ব'লক। আৰু সেইখিনি যোগাৰ কৰোঁ মানে এইফালে মোৰ এয়া পটল আৰু আলু ফ্ৰাই হৈ গ'ল। এতিয়া মই এটা ধুনীয়াকৈ কাঢ়ি পটলে কাঢ়ি থৈ দিছোঁ। আৰু পটল ফ্ৰাই কৰা তেলখিনিতে আৰু অকণ মিঠাতেল ঢালি লৈছোঁ আৰু দি দিছোঁ ক'লা জিৰা। আৰু এইবাৰ দি দিছোঁ আফু সৰিয়হৰ পেষ্টটো। ইচ্ছা কৰিলে তেলতে ৰঙা মানে শুকান জলকীয়া এটাও দিব পাৰে, মই পিছে ব্যৱহাৰ কৰা নাই। আৰু এতিয়া অকণমান সময় মই লৰাই থাকিম, ভালকৈ যাতে এয়া হৈ যায়, মিক্স হৈ যায় তেলখিনিৰ লগত। আৰু এইবাৰ ইয়াতে দি দিছোঁ মই হালধি আৰু অকণমান জিৰা পাউডাৰ, ধনিয়া পাউডাৰ নিদিলেও কথা নাই দেই। জিৰা ধনিয়া পাউডাৰটো মই অকণমান ব্যৱহাৰ কৰিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে অকণমান নিমখো দি দিছোঁ সোৱাদ অনুসৰি। আৰু ইফালে ৰিয়াইও মোবাইলত ভিডিঅ' কৰি আছে, অকণমান দেখাই দিছোঁ। আৰু এতিয়া মই অকণমান ইয়াতে চেনি ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি পৰ্যায়লৈকে ভজাৰ পিছত খুব বেছিও ভাজি নেপেলাব। সৰিয়হবিলাক বেছি ভাজি পেলালে তিতা হৈ যায়। আৰু এয়া এতিয়া মই দি দিছোঁ উতলা পানী। আৰু দেখিছেনে কিমান ইজিলি হৈ গ'ল। এতিয়া মই পটল আৰু আলুকেইডোখৰ দি দিছোঁ আৰু বাছ ভালকৈ লৰাই বকৰাই অকণমান উতল আহিলে হৈয়ে গ'ল। বেছি সময় নালাগে। খাবলৈও কিন্তু বেলেগ টেষ্টি হয়। আপোনালোকে যদি খোৱা নাই খাই চাব। খাইছেই বাৰু, তথাপিতো এই বছৰ যদি খোৱা নাই মোৰ দৰে, তেন্তে খাই চাব। আৰু এই ফালি লোৱা জলকীয়া কেইপিচ, সেইকেইডোখৰ কিন্তু নিদিয়াকৈ নাথাকিব। কেঁচা জলকীয়াৰ গোন্ধটোতেই ভাল লাগি যায়। আৰু একেবাৰে শেষত নমাবৰ সময়ত অকণমান কেঁচা মিঠাতেল। বাছ, পটল পোস্ত ৰেডি। আৰু এই পটল পোস্ত ৰিয়াৰো বৰ প্ৰিয়, মোৰো বৰ প্ৰিয়। আৰু ব'লক তেন্তে আজি ভাতকেইটা অকল ইয়াৰেই খাওঁ, মানে দালি চালি নালাগে। অকণমান দেখাই দিছোঁ ৰ'ব। খাই পেলাই চামুচৰ আগতে অকণমান লৈ, বহুত টেষ্টি দেই। আৰু ব'লক এতিয়া ভাতকেইটাৰ লগতো খাই চাওঁ। ইমান ধুনীয়া হৈছে পটলকেইটা, খাবলৈও কিন্তু বেলেগ টেষ্টি। আৰু তেন্তে আজিলৈ আহোঁ।